পলিটিক্যাল পার্টি সকলোৱে সমগ্ৰ দেশতে ইয়াৰ কাৰণে প্ৰতিবাদ কৰিছে। এটাই উদ্দেশ্য, পেপাৰ লিকৰ লগত জড়িত কোন কোন সেই দোষীসকলক শাস্তি দিব লাগে। দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ব্যৰ্থ হৈছে, তেওঁ পদত্যাগ কৰিব লাগে। ইয়াক লৈ দিল্লীত লাখ লাখ মানুহে সমদল উলিয়াইছে। সমদলকাৰীসকলৰ ওপৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পুলিচ বাহিনীয়ে বীৰত্ব দেখুৱাই মাৰপিট কৰিছে, আহত কৰিছে, তেজ ওলাইছে। তাৰপিছতো সমদলক বাধা দিব পৰা নাই, প্ৰতিবাদক বাধা দিব পৰা নাই। ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া সংসদতে প্ৰশ্ন কৰিছে ছাত্ৰ ছাত্ৰীৰ ওপৰত কিয় লাঠিচাৰ্জ কৰিছে, কিয় তেওঁলোকক মাৰপিট কৰা গৈছে, কোনো উত্তৰ নিদিয়ে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঘৰত যেতিয়া গৈছিল উত্তৰ বিচাৰি যে পেপাৰ লিক সম্পৰ্কত আপোনালোকে উত্তৰ দিব লাগে, পেপাৰ লিকৰ কাৰণে যি প্ৰতিবাদ হয় প্ৰতিবাদকাৰীসকলক কিয় আপোনালোকে মাৰিলে, পিটিলে, আহত কৰিলে, তাৰ উত্তৰ দিব লাগে। তেওঁলোকে উত্তৰ নিদি বৰঞ্চ ৰাহুল গান্ধী ডাঙৰীয়াকে কংগ্ৰেছৰ নেতাসকলকে গ্ৰেপ্তাৰ কৰিছে। গতিকে আজি আমি কংগ্ৰেছ বিধায়িনী দলে বিধানসভাৰ প্ৰাক মুহূৰ্তত বৈঠকৰ প্ৰাক মুহূৰ্তত আমিও প্ৰতিবাদ কৰিছোঁ। পেপাৰ লিকৰ সন্দৰ্ভত উপযুক্ত তদন্ত হ'ব লাগে, ধৰ্মেন্দ্ৰ প্ৰধান পদত্যাগ কৰিব লাগে, নৰেন্দ্ৰ মোদী চৰকাৰখনৰ ব্যৰ্থতা মানি ল'ব লাগে, দেশৰ ভৱিষ্যতৰ লগত হেতালি খেলা বন্ধ কৰিব লাগে, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগে। এইকেইটা ডিমাণ্ড লৈ আমিও আজি প্ৰতিবাদ কৰিছোঁ। চাওক, উজনি অসমৰ বান পৰিস্থিতি যোৱাকালি দিনত যদি চৰকাৰে কৈছিল অলপ ভাল হৈছে, কিন্তু যোৱা ৰাতি আৰু বেছি বেয়ালৈ গুচি গৈছে। সেইসমূহ অঞ্চলত আগতে কেতিয়াও বানপানী হোৱা নাছিল, সেইসমূহ অঞ্চলত তেনেকুৱা বানপানীৰ কথা আমি কেতিয়াও শুনা নাছিলোঁ। গতিকে সেই বানপানী যি এলেকা, যি উজনি অসমৰ এইকেইটা এলেকাত চৰকাৰে প্ৰশাসনে যিধৰণে ব্যৱস্থা ল'ব লাগিছিল সেইধৰণে ব্যৱস্থা ল'ব পৰা নাই। আগতীয়াকৈ তেওঁলোকৰ তাহাঁতৰ তথ্যও নাই, তেওঁলোকে ভাবাও নাই যেনেকৈ বানপানী আহিব। কিন্তু চৰকাৰ এখনৰ অধ্যয়ন কৰি তদন্তত থাকিব লাগে। অধ্যয়ন কৰাৰ পিছত তেওঁলোকৰ হাতত এটা তথ্য থাকিব লাগে যে এই অঞ্চলত বানপানী হ'ব পাৰে, বানপানী হোৱাৰ পিছত আমি এনেকুৱা এনেকুৱা ব্যৱস্থা ল'ম, এটা ৰুট মেপ বনাব লাগে। চৰকাৰৰ হাতত কোনো তেনেকুৱা ৰুট মেপ নাই উদ্ধাৰ কাৰ্যৰ কাৰণে। আজি মানুহ হাহাকাৰ পৰিস্থিতি হৈছে, মানুহ মৃত্যু পৰ্যন্ত হৈছে, মানুহ হেৰাই গৈছে, নিখোজ হৈ আছে, মানুহ পানী পৰ্যন্ত খাব পৰা নাই, মানুহ ৰাতিপুৱা পানীৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে। গতিকে মই ৰাজ্য চৰকাৰৰ প্ৰতি অনুৰোধ জনাওঁ যে আপোনালোকে অকলেই নোৱাৰে, কেন্দ্ৰীয় চৰকাৰক এই ক্ষেত্ৰত অৱগত কৰিব লাগে, কেন্দ্ৰীয় চৰকাৰকো ইয়াৰ লগত জড়িত কৰিব লাগে। দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আহি উজনি অসমৰ জিলাকেইখন ভ্ৰমণ কৰিব লাগে, গোটেই সচককে প্ৰত্যক্ষ কৰি কি ব্যৱস্থা ল'ব লাগে ল'ব। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰো হস্তক্ষেপ বিচাৰিছোঁ। কেন্দ্ৰীয় চৰকাৰেও সম্পূৰ্ণভাৱে ইয়াত সহযোগিতা আগবঢ়াব লাগে। সেই কথাটোই ক'লোঁ যে নিৰ্বাচন অহাৰ সময়ত বা আমাৰ অসমৰ বিজেপিসকলে, অসম চৰকাৰে বাবা লয় যে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ইমানবাৰ অসমত আহিলে, কিন্তু কিমানবাৰ আহিছে সেয়া ডাঙৰ কথা নহয়। দুৰ্যোগৰ সময়ত আমি প্ৰধানমন্ত্ৰীক বিচাৰিছোঁ, গৃহমন্ত্ৰীক বিচাৰিছোঁ, দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰক বিচাৰিছোঁ। উজনি অসমৰ কেইবাখনো জিলাত যি বান হৈছে, যি এটা এনেকুৱা অভাৱনীয় এটা যি পৰিস্থিতি হৈছে, সেই অভাৱনীয় পৰিস্থিতি সচককে প্ৰত্যক্ষ কৰি সহযোগ কৰাৰ কাৰণে এই আমাৰ অসমৰ যি বান পৰিস্থিতি, উজনি অসমৰ যিকেইটা জিলাত বানৰ যি পৰিস্থিতি, তাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ আমি স্পেচিয়েল পেকেজ বিচাৰিছোঁ। আৰু প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অসমলৈ আহি গোটেই বান পৰিস্থিতি চোৱাটো আমি বিচাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।